বকুত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত দক্ষিণ কামৰূপ জিলা সমিতিৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভা নতুন কমিটি গঠন। অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠী কামৰূপ জিলাৰ বকুৰ বনগাঁও কেম্পত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী সমিতিৰ আজি দ্বিবাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হয়। আজিৰ সভাত প্ৰথমে পতাকা উত্তোলন, মহাবীৰ চিলাৰাই প্ৰতিছবিত মাল্যাৰ্পণ, ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় প্ৰতিনিধি সভা। সভাত সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে পুৰণি কমিটি ভংগ আৰু নতুন কমিটি গঠন কৰা হয়। আজিৰে নতুন কমিটি গঠন কৰাত বাছনি কৰা হয় সভাপতি মিলন কুমাৰ দাস, উপ সভাপতি ভৱেন দাস, সাধাৰণ সম্পাদক দীপেন দাস, সহ সম্পাদক ৰাতুল দাস, সাংগঠনিক সম্পাদক বিমল দাস, প্ৰচাৰ সম্পাদক ৰাম কুমাৰ দাস, কাৰ্যালয় সম্পাদক নিপেন তালুকদাৰ, সাংস্কৃতিক সম্পাদক ৰাজেন দাস। ইফালে আজিৰ বাৰ্ষিক প্ৰতিনিধি সভাত উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি অনুপম দাস, দক্ষিণ কামৰূপ জিলা সমিতিৰ সন্মিলনীৰ কাৰ্যালয়ৰ সম্পাদক পবিত্ৰ কুমাৰ দাস, মহিলা সন্মিলনীৰ সভানেত্ৰী স্বৰ্ণলতা মজুমদাৰ, কালচাৰেল ছচাইটিৰ সভাপতি পংকজবীৰ দাস, সম্পাদক মিণ্টু পাটোৱাৰী, বকু আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি পবিত্ৰ কুমাৰ দাস, সম্পাদক অৰবিন্দ দাস, বামুণীগাঁও আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিধুপন ৰাজবংশীৰ লগতে নাৰায়ণ মেধি, বিপুল তালুকদাৰৰ লগতে দক্ষিণ কামৰূপ জিলা সমিতি বকু আঞ্চলিক আৰু বামুণীগাঁও আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সমূহ বিষয়ববীয়াসকল। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, MT নিউজ। চেষ্টা কৰি আছো, সেই চেষ্টাটো চুটি নকৰাকৈ আমি আগবাঢ়ি যাব লাগিব। আৰু সেই উদ্দেশ্যে আজি আমি দক্ষিণ কামৰূপ জিলাখনক পূৰ্ণ তাত দিবৰ কাৰণে যদিও বা আমাৰ নিজকে এটা হৈ আছে বস্তুটো যিয়ে নহওক কিন্তু পিছৰ কথা মই আজি কামৰূপ পোনপ্ৰথমে আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। আজি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ভাতৃ সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা এখন গুৰুত্বপূৰ্ণ সভা আজি বকৰ এই বামুণীগাঁও কেম্পত অনুষ্ঠিত হৈছিল, ক্ৰীড়া প্ৰকল্পৰ এই স্থানত। ইয়াত দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত মহিলা পৰিষদ, যুৱ ছাত্ৰ পৰিষদৰ লগতে আমাৰ মূল সমিতিৰ বিভিন্ন শাখা আৰু আঞ্চলিকৰ পৰা অহা বিষয়ববীয়াসকল সদস্যসকলৰ সৈতে জ্ঞাতিৰ ভাই ভনীসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বিশেষভাৱে আমাৰ সাংগঠনিক দিশৰ ওপৰত ভিত্তি কৰি পেলাই এই সভাখন অনুষ্ঠিত হয়। আৰু ইয়াত দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীখন নতুনকৈ গঠন কৰা হয়। ইয়াত আমি আমাৰ যিটো জাতিগত দিশবিলাকৰ প্ৰতি আগবঢ়াই ল'বৰ কাৰণে বা সমস্যা সমাধান কৰিবৰ কাৰণে আমি যি সংগ্ৰাম অব্যাহত ৰাখি আছোঁ, সেই সংগ্ৰাম আমি গতিশীল কৰিবৰ কাৰণে আমাৰ ভাতৃ সংগঠনসমূহকো আমি শক্তিশালী কৰা এটা আমাৰ প্ৰক্ৰিয়া বিভিন্ন বা বহুদিনৰ পৰা অব্যাহত আছে। আজিও তাৰ সেই উদ্দেশ্যৰে আমি ইয়াত দক্ষিণ কামৰূপ জিলা যুৱ ছাত্ৰ সন্মিলনীখনি আমি আনুষ্ঠানিকভাৱে গঠন কৰোঁ। ইয়াৰ সভাপতি হিচাপে আপোনালোকে নিশ্চয় চিনি পায় মিলন কুমাৰ দাসক আমি আজি সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ আৰু দীপেন কুমাৰ দাসক আমি সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি এখন শক্তিশালী সমিতি আমি আজি গঠন কৰি দিছোঁ। তেওঁলোকে পৰৱৰ্তী সময়ত কাৰ্যপন্থা হাতত লৈ পেলাই আমাৰ জাতিটোৰ হকে কাম কৰি যাব বুলি মই আহ্বান জনাইছোঁ। আজি এই সভাখনত মই পৰ্যবেক্ষক হিচাপে উপস্থিত আছিলোঁ। মই দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যালয় সম্পাদক পবিত্ৰ কুমাৰ দাস, আৰু সেই হিচাপে মোক আজি আমাৰ সভাপতিয়ে অশোক কুমাৰ দাসে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছিলে। সেইকাৰণে মই আজি পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সভাখনত এই সমিতিখন গঠন কৰাত মোৰ ভূমিকাখিনি পালন কৰিছিলোঁ। ইমানখিনি মাধ্যম আজি সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ভাতৃ সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰতিনিধি সভাৰ মাজেৰে এখন পূৰ্ণাংগ
জিলা কমিটি গঠন হয় তাত আমি উপস্থিত থাকোঁ আৰু কেন্দ্ৰীয় নেতৃত্ব হিচাপে ইয়াত পৰ্যবেক্ষণ কৰি সুন্দৰ পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে আমি কজবংশীৰ উন্নতিৰ কাৰণে আৰু কজবংশীৰ জনজীৱনত আগবঢ়াই যোৱাৰ কাৰণে আমি ইয়াত ঐক্যবদ্ধ হৈ অনাগত দিনত আন্দোলনৰ প্ৰক্ৰিয়াৰে জনজাতিকৰণ পোৱাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিম। ধন্যবাদ। মই আজি দক্ষিণ কামৰূপ জিলা যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি হিচাপে মই কাৰ্যভাৰ পাওঁ। গতিকে মোক কাটি নৱনিৰ্বাচিত সভাপতি হিচাপে নিৰ্বাচিত কৰিছোঁ। গতিকে মই অনাগত দিনত ৰাজবংশী জাতিটোৰ হকে কাম কৰাৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আৰু লগতে মই আজি আপোনালোকৰ ওচৰত সংবাদ মাধ্যমৰ ওচৰত মই অৱগত কৰাইছোঁ বা আহ্বান জনাইছোঁ। আমাৰ মূল কথা হ'ল এছটিকৰণৰ দাবীৰ ক্ষেত্ৰত আমাৰ বহুকেইটা সংগঠনৰ লাগি আছে। কিন্তু যুৱ ছাত্ৰ সন্মিলনীও আগতে লাগি আছিল। তেতিয়া যুৱ ছাত্ৰ সন্মিলনী কিছু অলপ কাৰ্যকালৰ ব্যতিক্ৰম হৈছে তেখেতসকলৰ মাজত। গতিকে মই সেইটো আগবঢ়াই নিয়াৰ কাৰণে মই চেষ্টা কৰিম। লগতে আমাৰ কালচাৰেল যিটো আমাৰ সাংস্কৃতিকটো আমাৰ তাৰমানে কোচ ৰাজবংশীৰ যিখিনি সাংস্কৃতিক সাজপাৰ আদিকে কৰি গোটেইখিনি বস্তুখিনি আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে মই এইকেইটা দিনৰ ভিতৰত মই এটা ভাবিছোঁ মনেদি আমি এইকেইটা দিনৰ ভিতৰতে আমি যেতিয়া আমাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব, শপত গ্ৰহণ অনুষ্ঠানটোৰ পিছতে আমি এটা ঘোষণা কৰিম যে আমাৰ কালচাৰেলৰ কাৰণে ৱৰ্কশ্বপ এটা আমি খুলিম। আৰু ৱৰ্কশ্বপটো আমি আমাৰ বুকু অঞ্চলত যিগতিকে কালচাৰেলৰ বৰ্তমান বহি আছে জানে, গোটেইখিনি ল'ৰা ছোৱালীখিনি গোটেই জানে। গতিকে মই